কেন্দ্ৰীয় চৰকাৰ হাই হাই উত্তৰ পূব কয়লা ক্ষেত্ৰ মুকলি কৰিব নোৱাৰা কেন্দ্ৰীয় চৰকাৰ হাই হাই কেন্দ্ৰীয় চৰকাৰ কাম নাই ভাস্কৰ শৰ্মা মুৰ্দাবাদ অতি শীঘ্ৰে মাইনিং কোম্পানীসমূহ মুকলি কৰিব লাগিবই মাইনিং কোম্পানীসমূহত 100% থলুৱা নিযুক্তি প্ৰদান কৰিব লাগিব। আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাহেটা আঞ্চলিক সমিতিৰ উদ্যোগত আজি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। উত্তৰ পূব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাক বিজ্ঞানসন্মতভাৱে কাৰ্যক্ষম কৰাৰ লগতে কোল ইণ্ডিয়াই মাৰ্ঘেৰিটাত মাইনিং স্কুল স্থাপন কৰিব লাগিব আৰু কোল ইণ্ডিয়াৰ এই যে নিবনুৱা সমস্যা এই সমাধান কৰিবৰ কাৰণে কিন্তু কোল ইণ্ডিয়াই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি কৈ আহিছোঁ মাৰ্ঘেৰিটাৰ উত্তৰ পূব কয়লা ক্ষেত্ৰত বহুবাৰ কৈ আহিছোঁ যে 100% থলুৱা নিযুক্তি যি প্ৰক্ৰিয়া এই প্ৰক্ৰিয়া অতি শীঘ্ৰে মুকলি কৰিব লাগিব আৰু নিবনুৱা থলুৱা যুৱক যুৱতীসকলক সংস্থাপিত কৰিব লাগিব। তাৰ সমান্তৰালভাৱে কোল ইণ্ডিয়াৰ অন্তৰ্গত যি এৰিয়া যিসমূহ গাঁওসমূহ আছে অঞ্চলসমূহ আছে এই অঞ্চলসমূহৰ যি ধৰণে উন্নয়নৰ কাম কাজ কৰিব লাগে তেনে কাম কাজ যদিও কৰিছে কিন্তু সম্পূৰ্ণৰূপে যি ধৰণে কৰিব লাগে তেনে কৰা আমি পোৱা নাই। গতিকে কোল ইণ্ডিয়াক আমি আহ্বান জনাইছোঁ, অসম চৰকাৰক আমি আহ্বান জনাইছোঁ। তাৰ সমান্তৰালভাৱে আমি ক'ব বিচাৰিছোঁ লিডু শামুকজান গাঁও পঞ্চায়তৰ অন্তৰ্গত লিডু বঙালী গাঁৱত আজি পৰ্যন্ত কিন্তু পথ যি নিৰ্মাণ কাৰ্য এই নিৰ্মাণ কাৰ্য কিন্তু আজি পৰ্যন্ত সম্পূৰ্ণ নহ'ল। গতিকে সেই অঞ্চলৰ ৰাইজ কিন্তু আজি দুৰ্ভোগ জীৱন কটাবলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে। তাৰ স্বত্বেও কিন্তু শাসনাধিষ্ঠ চৰকাৰখনে কিন্তু কোনো ধৰণৰ গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। আমি কৈ আহিছোঁ মাৰ্ঘেৰিটা স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াক বিভিন্ন সময়ত তেখেতক সাক্ষাৎ কৰি আমি বহুবাৰ স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ যদিও এই স্মাৰকপত্ৰৰ যিসমূহ দাবীসমূহ এই দাবীসমূহ কিন্তু সমাধান কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ফলপ্ৰসূ কিন্তু সিদ্ধান্ত গ্ৰহণ কৰাত কিন্তু বিফল হৈছে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। গতিকে আজি এই প্ৰতিবাদ কাৰ্যসূচী স্থলীৰ পৰা আমি অসমৰ মুখ্যমন্ত্ৰীলৈ আমি স্মাৰকপত্ৰ প্ৰদান কৰিম আৰু স্মাৰকপত্ৰত থকা প্ৰত্যেকটো যি আমাৰ দাবীসমূহ আছে এই দাবীসমূহ যদি অতি শীঘ্ৰে সমাধান নকৰে তেতিয়াহ'লে কিন্তু অনাগত দিনত কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰতৰ গণ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব। আজি এই প্ৰতিবাদ কাৰ্যসূচী স্থলীৰ পৰা আমি শাসনাধিষ্ঠ চৰকাৰখনক আমি সকীয়াই দিছোঁ, আমি সকীয়াই দিব বিচাৰিছোঁ মাৰ্ঘেৰিটা সমজিলা প্ৰশাসন, তিনিচুকীয়া জিলা প্ৰশাসনক, কোল ইণ্ডিয়া কৰ্তৃপক্ষক, তাৰ সমান্তৰালভাৱে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি সকীয়াই দিছোঁ যে অতি শীঘ্ৰে যদি এই সমস্যা সমাধান নকৰে তেতিয়াহ'লে অনাগত দিনত কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি আন্দোলন এই আন্দোলন কিন্তু তীব্ৰতৰ ৰূপ ধাৰণ কৰিব। আমি বিক্ষোভ কাৰ্যসূচী আমি পালন কৰিছোঁ যিহেতু মাৰ্ঘেৰিটা উত্তৰ পূব কয়লা ক্ষেত্ৰৰ যি আচলতে পয়া লগা অৱস্থা হৈছে, আচলতে বহুবাৰ ৰাজহুৱা শুনানিও হৈছে কিন্তু আজিলৈকে আমি দেখিবলৈ পাইছোঁ যে এই উত্তৰ পূব কয়লা ক্ষেত্ৰৰ যিবিলাক মাইনিং ছাইট আছে এই ছাইটসমূহ কিন্তু মুকলি কৰাৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি মাজে মাজে বহুবাৰ আমি পাই থাকোঁ যে মাইনিং কোম্পানীসমূহ মুকলি কৰিব কিন্তু এইবিলাক কিন্তু আজিলৈকে বাস্তৱত পৰিণত হোৱা নাই। অতি শীঘ্ৰে এই মাইনিং কোম্পানীসমূহ মুকলি কৰিব লাগে কাৰণ ইয়াৰ যি নিবনুৱা সমস্যা দিনক দিনে বৃদ্ধি পাই আছে। ইয়াৰ আমাৰ স্থানীয় যুৱক যুৱতীসকল বহিৰাজ্যত গৈ কিনি কৰ্ম সংস্থাপন কৰি নিজৰ পৰিয়াল পোহপাল দিবলগীয়া হৈছে। আৰু 2 নম্বৰ কথাটো হৈছে আমাৰ যি পথাৰ বস্তি আচলতে লিডু বঙালী গাঁও বুলি কোৱা হয়, লিডু বঙালী গাঁৱৰ আচলতে ৰাস্তা নাই। ইয়াত থকা ৰাইজে আচলতে দুৰ্ভোগ জীৱন যাপন কৰিবলগীয়া হৈছে ৰাস্তাৰ কাৰণে। ৰোগীসকলে কেতিয়াবা আমি দেখিবলৈ পাইছোঁ ৰোগীসকল চিকিৎসালয় লৈ যোৱা সময়তে আধা বাটতে কিন্তু মৃত্যুবৰণ কৰিবলগীয়া এনেকুৱা ঘটনাও হৈছে। ছাত্ৰ ছাত্ৰীসকলে এক আঁঠু বোকা পানী গছকি স্কুললৈ যাবলগীয়া অৱস্থা হৈছে। গতিকে আমি দাবী জনাইছোঁ আমাৰ এই সমস্যাসমূহ শীঘ্ৰে সমাধান কৰিব লাগিব।